যিসকল চাহ জনগোষ্ঠীৰ লোকৰ মাটি বাৰী আমি ল'ব লাগিব তেওঁলোকক বিশ্ববিদ্যালয় চৌহদতে স্থায়ী মাটি বাৰী আবণ্টন কৰা হ'ব। বিশ্ববিদ্যালয়ৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকক VRS ভলেণ্টিয়াৰী যিটো ৰিটায়াৰমেণ্ট বুলি কয় সেই সম্পূৰ্ণ তেওঁলোকক VRSৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ'ব। এই বিষয়ে মই ইতিমধ্যে তেখেতসকলৰ লগত কথা পাতিছিলোঁ আৰু তেখেতসকলেও সম্পূৰ্ণ আনন্দৰে সন্মতি প্ৰকাশ কৰিছে। শ্বহীদ কনকলতা বিশ্ববিদ্যালয় অসমৰ এনে এখন প্ৰথম বিশ্ববিদ্যালয় হ'ব যিখন বিশ্ববিদ্যালয় ইণ্ডাষ্ট্ৰী 4.0 আৰু 5.0ৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব। ইন দ্য ফিল্ড অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কোৱাণ্টাম কম্পিউটিং, ৰবটিক্স এইবিলাক ডিচিপ্লিনত এই বিশ্ববিদ্যালয়খনক আগবঢ়াই লৈ যোৱা হ'ব। এই বিশ্ববিদ্যালয়খনৰ কেৰিকুলামৰ ওপৰত ইতিমধ্যে শিক্ষা বিভাগে কাম কৰি আছে। IIT গুৱাহাটী আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ কেইবাজনো বিশিষ্ট ব্যক্তিক এই বিশ্ববিদ্যালয়ৰ কেৰিকুলাম নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। তেওঁলোকে দেশ আৰু বিদেশৰ বিশ্ববিদ্যালয়সমূহ ভ্ৰমণ কৰি অধ্যয়ন কৰি এটা ইণ্ডাষ্ট্ৰী 5.0ৰ সৈতে অসমক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থাৰে এই ইউনিভাৰ্চিটিখনৰ যিটো পাঠ্যক্ৰম প্ৰস্তুত কৰিব। বেছিক ছায়েন্স থাকিবই, বেছিক হিউমেনিটিজ থাকিবই, কিন্তু বেছিক ছায়েন্স আৰু বেছিক হিউমেনিটিক্সৰ লগতে এই বিশ্ববিদ্যালয়খনত প্ৰযুক্তিৰ ধাৰণাটোক আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হ'ব। শ্বহীদ কনকলতা বিশ্ববিদ্যালয় যোৱা নিৰ্বাচনতো আমাৰ এটা প্ৰতিশ্ৰুতি আছিল আৰু আজি এই প্ৰতিশ্ৰুতিটো সম্পূৰ্ণৰূপে পালন কৰিবলৈ পাই আমি সঁচাকৈয়ে নিজকে ধন্য মানিছোঁ। আজি ডিমা হাছাওৰ বাবে এটা আনন্দৰ দিন। ডিমা হাছাও পাহাৰখনত 5টা এনেকুৱা ৰাস্তা আছে যি 5টা ৰাস্তাক যদি আমি এটা নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আনিব পাৰোঁ তেতিয়াহ'লে জিলাখনত পৰ্যটনৰ যিটো এটা ডাঙৰ ক্ষেত্ৰ আছে সেই ক্ষেত্ৰখন লগে লগে সঞ্জীৱিত হৈ উঠিব। এই ৰাস্তাকেইটা মই নামকেইটা আপোনালোকক মই মাতি দিছোঁ, আপোনালোকে লিখিব নালাগে, কম্পিউটাৰ পিছত মোৰ টুইটত পাই যাব। থংকিৰো, বনখাই, কলাইদাচা, খেজুৰবন, দেহাংগী, নিউ চাংবৰ, উমৰাংচু, খান্দং। ই এটা 177 কিলোমিটাৰৰ ৰাস্তা, 177 কিলোমিটাৰ। তাৰপিছত থংকিৰো, মাউলকাং, চিমটুলং, চেমখৰ, মাইবং, গুঞ্জাং, জৰাই, লংচুক। দিছ ইজ এ ৰোড অফ 112 কিলোমিটাৰ। তাৰমানে এটা লাইফ লাইন হয় ডিমা হাছাও জিলাৰ। তাৰপিছত আৰু 3টা সৰু সৰু ৰাস্তা, লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ, বাগা, এম্ব্ৰুব্ৰা, দ্ৰহ, ডিমাইনিউ, থাংলাম্ব্ৰা 33 কিলোমিটাৰ, মাইবং হাকজেৰ পাৰ্ক টু খালিমদিয়া দিছা ভায়া কালিবাৰী 13 কিলোমিটাৰ। আজি আমি ডিমা হাছাও জিলাত 348 কিলোমিটাৰ আৰু 5টা পথ নিৰ্মাণৰ বাবে 3,875 কোটি টকাৰ অনুমোদন দিছোঁ। হায়েষ্ট ইভাৰ পাহাৰীয়া জিলাখনত ইমান ডাঙৰ ইনভেষ্টমেণ্ট কেতিয়াও অসম চৰকাৰে কৰা নাছিলে। টেণ্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে। বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে 80% ধন ভাৰত চৰকাৰে আমাক অনুদান হিচাপে আগবঢ়াব। 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয় কৰিম। আজি আমি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে অসমৰ কৃষি ক্ষেত্ৰত FPC আৰু FPO ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আৰু ফাৰ্ম প্ৰডিউচ কোম্পানী আমি যাক FPC বুলি কওঁ
এই FPO আৰু FPC সকলে যথেষ্ট ভাল কাম কৰিছে আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰিছে আৰু এখেতসকলে আজি অসমৰ বাহিৰত আৰু ভাৰতৰ বাহিৰত যিমান এক্সপোৰ্ট হৈছে বেসিক্যালি আমাৰ FPO আৰু FPC খিনিৰ দ্বাৰাই এইখিনি কাম কৰিব পৰা হৈছে আজি আমি অসমৰ 300টা FPO আৰু FPC 15 লাখ টকাকৈ এককালীন এটা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো এই আঁচনিটো মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা নামে জনাজাত হ'ব আৰু এই মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত আমি FPC আৰু FPO সকলক 15 লাখ টকাকৈ এককালীন অনুদান হিচাপে আমি সাহায্য আগবঢ়াম আৰু ই কৃষি ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন আনিব আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হৈছে আপোনালোকে জানে যে এতিয়া আমি ডিস্ট্ৰিক্ট গঠন কৰিছো সমজিলা ডিস্ট্ৰিক্টৰ যিজন আৰক্ষী তেওঁৰ নাম হ'ল ডিস্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ তাৰমানে CDSP তেওঁৰ নাম হ'ল CDSP তেওঁৰ নাম হোৱাৰ লগে লগে SP জনক অলপ সৰু দেখা হ'ল যদিও SP জন জিলাখনৰ আটাইতকৈ ডাঙৰ আৰক্ষী অধীক্ষক কিন্তু CDSP নামটো আহি যোৱাৰ লগে লগে এনেকুৱা দেখা হ'ব যেন CDSP জনহে ডাঙৰ নেকি দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সকলো SP কে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে এতিয়া সকলোৱে দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিনিব পাৰিব so the SPs will be now known as senior superintendent of police তাৰমানে SP সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু CDSP সকলক ডিস্ট্ৰিক্ট আৰক্ষী অধীক্ষক হিচাপে জনা যাব ইয়াৰ ফলত এটা সামঞ্জস্য যিটো পুলিচৰ ডিসিপ্লিন বা জ্যেষ্ঠতা এটা তাৰ খুব ইম্পৰ্টেন্ট মাইলস্টোন হয় সেই বস্তুটো আমি মেইনটেইন কৰিব পাৰিম আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে 843 কোটি টকাৰ পুঁজি অনুমোদন কৰিছে আগে পিছে এই পুঁজি আমি দুটা ইনষ্টলমেন্টত দিও কিন্তু এইবাৰ আমি তেওঁলোকক এটা ইনষ্টলমেন্টতে আমি পুঁজিটো আগবঢ়াম যাতে তেওঁলোকে বেটাৰ প্লেনিং কৰিব পাৰে সেই কাৰণে ইট উইল গো ইন ওয়ান ইনষ্টলমেন্ট আজি কেবিনেটে এটা খুব ভাল আঁচনি এটা অনুমোদন জনাইছে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা সিম্পল থিং আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিসাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিসাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্য আগবঢ়োৱা নাছিল এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিসাৰ্চ কৰি আছে প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40,000 টকা পাব এককালীন আৰু আন ৰিসাৰ্চ স্কলাৰ সকলে 25,000 টকা পাব আৰু ইয়াৰে পোৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰখিৰ প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিসাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিসাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিসাৰ্চত যোগদান কৰে সেই কাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই ইট উইল বি আ লাইভ পোৰ্টেল যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম আজি আমি আৰু এটা কামত অলপ আগবাঢ়ি গলো আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ
আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ 2টা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছোঁ ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰোঁ 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিলে গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে প্ৰশ্ন মোক সুধিব নিশ্চয় পাৰিব প্ৰশ্ন সোধাৰ আগতে আমি আপোনালোকক কনকলতা বিশ্ববিদ্যালয়ৰ যিটো আৰ্হি আজি কেবিনেটে অনুমোদন জনাইছে মই এবাৰ তাক দেখুৱাবলৈ আমাৰ আয়ুক্ত সচিব চন্দন শৰ্মাক অনুৰোধ কৰিছোঁ আত্মনিৰ্ভৰ অসম অভিযান মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলোঁ যোৱা বছৰ 3000 অনুমোদন কৰা আছিল গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গোটেইখিনি টকা আমাৰ অনুমোদন হৈ গ'ল দুইটা আঁচনি মিলি 3400 কোটি টকা লাগিব 4400 কোটি টকা লাগিব যোৱা বছৰ 3000 কোটি টকা অনুমোদিত হৈছিল এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব সেই দিনটোত পইচাটো পাই গৈ থাকিব কনকলতা বিশ্ববিদ্যালয়ৰ এটা আৰ্হি আপোনালোকক দেখুৱাব খুজিছোঁ এইখিনি মাটি এইটো গোটেই কনষ্ট্ৰাকশ্যন হ'লে এনেকুৱা দেখা হ'ব এইটো একাডেমিক ব্লক এইটো একাডেমিক ব্লক এইখিনি এইটো প্ৰশাসনীয় ভৱন একেটা হোষ্টেল হোষ্টেলৰ ভিতৰ